নমস্কাৰ গাইজ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ গৈ আছোঁ চিকেন, আৰু লগতে মই এয়া কেৰাহীটো উলিয়াই ল'লোঁ। তাতে তেল অলপ বাকি দিলোঁ আৰু পিঁয়াজটো অলপ ডাঙৰ ডাঙৰকৈ কুটি পেলাই তেলত দি দিছোঁ। আৰু যেতিয়া পিঁয়াজটো অলপ ৰঙা হ'ব তেতিয়া চিকেনখিনি দি দিম। তাত কোনো ধৰণৰ হালধি নিদিওঁ বৰ্তমান। এতিয়াহে হালধিখিনি দিম, মানে তেলত হালধি দিয়া নাই। হালধি দিয়াৰ পিছত তাৰপিছত নিমখ অলপ দিব লাগিব, কিয়নো মাংসটো সিজিব লাগিব ন, সেইটো কাৰণে নিমখ অলপ দিব লাগিব। আৰু কিন্তু মাংসখিনি মই অলপ ঘিউ দি পেলাই মেৰিনেট কৰি লৈছোঁ মানে। তাৰপিছত এয়া কাটি থোৱা পিঁয়াজো আছে, জলকীয়াও আছে, আলু অলপ দি দিম আৰু বিলাহী দুটা কাটি দিম। তেতিয়া মানে কি হ'ব, মাংসৰ যিটো কালাৰ সেই কালাৰটো আহি যাব। মাংসখিনি অলপ ভজাৰ পিছত এটা লাল মিৰ্চ দি দিছোঁ। তাৰপিছত আকৌ এফালে মিট মছলাও দি দিছোঁ অলপ, তাৰপিছত আলু দি দিছোঁ, পিঁয়াজো দি দিছোঁ, বিলাহী সকলোবিলাক দি দিছোঁ। অলপ লৰাই দিব লাগিব। যদি আপোনালোকে গ্ৰেভি খাব বিচাৰে কিন্তু অলপ পানী অলপ দিব পাৰে। আৰু দেখিছেনে ধুনীয়াকৈ এটা কালাৰ এটা আহি গ'ল। ধুনীয়াকৈ কালাৰ এটা আহি গৈছে। আৰু মাংসটো আলু সদায় পিছত দিব। মাংস সিজাৰ পিছতহে আলু দিব লাগে, কিয়নো আলুটো সিজোতে বৰ বিশেষ বেছি সময় নালাগে। আৰু পিঁয়াজটো যে মই পিছত দিছোঁ, সেই পিঁয়াজটো দেখিছেনে অলপ ব্ৰাউন টাইপৰ হৈ আছে। সেই তাৰ পৰা মাংসৰ যিটো লুকছ, সেই লুকছটো মানে অলপ চেঞ্জ হৈ গৈছে। আৰু এয়া অলপমান পানী দি দিছোঁ, মানে অলপ গ্ৰেভি খাবৰ কাৰণে। আৰু এয়া ৰেডি। চ' আজিলৈ আহিছোঁ।